নমস্কাৰ মোৰ নাম ৰেকি আফ্ৰিদি ওয়েলকাম বেক টু মাই ৰেকি আফ্ৰিদি ইউটিউব চেনেল। তো গাইজ আজি হৈছে 13 আগষ্ট 2024 আৰু আজি পুৱাই আসাম ট্ৰিবিউন নিউজ পেপাৰত এখন নটিচ প্ৰকাশ কৰিছে ADRE গ্ৰেড 3 গ্ৰেড 4 এক্সামক লৈ। সো সেই নটিচখনত কি লিখা আছে প্ৰথমতে মই আপোনালোকক দেখাই লওঁ। তো এই নটিচখন হৈছে এইখন যিখন আজি প্ৰকাশ কৰিছে 13 আগষ্ট 2024 আৰু এই যিখন নটিচখন হয় এইখন কাৰ বাবে গোটেইখিনি কৈ আছোঁ। তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ৰাখিবা, ঠিক আছে। তো গাইজ এই যিখন নটিচ আহিছে এই নটিচখন সেইসকল কেণ্ডিডেটৰ কাৰণে ইম্পৰ্টেণ্ট যিসকল ডিসেবল কেণ্ডিডেট হয়। মই আজিৰ পৰা দুদিনৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যিটো ভিডিঅ' তোমালোকক কৈছিলোঁ যে যিসকল ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেট হয় বা যিসকল ব্লাইণ্ড কেণ্ডিডেট হয় তেওঁলোকে স্ক্ৰাইপ ইউজ কৰিব পাৰিব। যিহেতু আমাৰ অসম গভৰ্ণমেণ্টৰ চাকৰিত ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ কাৰণে পোষ্ট ৰিজাৰ্ভেশ্যন থাকে। চ' তেওঁলোকে স্ক্ৰাইপ ইউজ কৰিব পাৰিব, যিহেতু তেওঁলোকে যদিহে তেওঁলোকে মানে হাতেৰে লিখিব নোৱাৰে বা তেওঁলোকে যদিহে পঢ়িব নোৱাৰে এনেকুৱা ধৰণৰ চিটুৱেশ্যন মানে ফিজিকেল হেণ্ডিকেপ হয় তেন্তে হ'লে তেওঁলোকে এজন স্ক্ৰাইব ইউজ কৰিব পাৰিব। স্ক্ৰাইব মানে হৈছে তেওঁলোকে এজন লগত মানুহ লৈ যাব পাৰিব যিজন মানুহে তেওঁৰ হৈ লিখিব এক্সামত, মানে যিজন কেণ্ডিডেট তেওঁৱে কৈ যাব লাগিব কিন্তু সেই মানুহজনে লিখিব, এনেকুৱা এজন মানুহ ঠিক কৰিব পাৰিব। যদিহে আপোনালোকৰ নিজৰ কোনোবা আছে সেইজন লৈ যাব পাৰিব। তাৰ বাবে বৰ্তমান এখন ফৰ্ম দিয়া হৈছে, সেই ফৰ্মখন ফিল আপ কৰি পেলাই আপুনি ADC চহী ল'ব লাগিব। ইয়াতে তোমালোকে দেখিবলৈ পাবা 8 আগষ্ট 2024 SLRC ফালৰ পৰা এখন মানে ফৰ্ম এখন দি দিছিলে যিখন আপোনালোকক ফিল আপ কৰিবলৈ দিয়া হৈছিলে। এতিয়া আৰু এখন ফৰ্মৰ দৰকাৰ হ'ব বুলি তেওঁলোকে কৈছে। SLRC হৈছে যোনে আমাৰ এক্সামটো পাতিব, তেওঁলোকে 8 আগষ্ট 2024 এইখন দিছিলে, এইখন ফৰ্মেট দিছিলে, যিখন ফৰ্মেটত তেওঁলোকে কৈছিলে যে ইয়াতে ধুনীয়াকৈ ডিটেইলবোৰ আপোনালোকক আপলোড কৰি এইডোখৰ জেগাত যদিহে টিক কৰি পেলাই আপোনালোকে দিয়ে তেন্তে হ'লে তেওঁলোকৰ ফালৰ পৰা এজন স্ক্ৰাইব আপোনালোকক দিব, মানে অফিচৰ ফালৰ পৰা এজন মানুহ দিব যিজনে তোমাৰ হৈ লিখিব। যদি এইটোত শুদ্ধ চিন দি পেলাই দিয়া, যদিহে তোমালোকে এইটোত শুদ্ধ চিন দি পেলাই যদিহে আপোনালোকৰ কোনোবা নিজৰ কোনোবা আছে বা আপোনালোকৰ কোনোবা যদি লিখা মানুহ আছে এইডোখৰত ক্লিক কৰি পেলাই এইডোখৰত আপোনালোকে সেই মানুহজনৰ নাম লিখি পেলাই ধুনীয়াকৈ ইয়াতে আপোনাৰ ফটোখন আৰু যোনে লিখিব তেওঁৰ ফটোখন এইডোখৰত লগাই পেলাই আপোনালোকে ADC চিগনেচাৰ কৰাবলৈ এই ফৰ্মেটটো দিছিলে। এই ফৰ্মেটটো হৈছে এপেণ্ডিক্স 2। এতিয়া বৰ্তমান যিখন নটিচ দিছে সেই নটিচখনত দুখন ফৰ্মেটৰ কথা কোৱা হৈছে, আপোনালোকে দেখিব পাইছে এপেণ্ডিক্স 1 আৰু এপেণ্ডিক্স 2 এই দুইখন ফৰ্মৰ আপোনালোকৰ প্ৰয়োজন হ'ব। কিন্তু এতিয়া যিহেতু আমি যদি চাওঁ SLRC যিটো অফিচিয়েল ৱেবছাইট আছে ইয়াতে যিহেতু বৰ্তমান সময়ত এখন ফৰ্মে দিয়া হৈছে, ইয়াতে দুখন নাই। এপেণ্ডিক্স 2খনে বৰ্তমান আপলোড হৈ আছে ইয়াতে, এপেণ্ডিক্স 1খন বৰ্তমানলৈকে ইয়াতে আপলোড কৰা নাই, কিন্তু অতি সোনকালে সেইখন আপলোড হৈ যাব। যিহেতু ইয়াতে এটা পইণ্ট লিখিছে তোমালোকে এটা চাব পাৰিবা যে তেওঁলোকে কৈছে যে www.assamgov.in আৰু assamsevaonline.org.in.com .org। তো এই যিটো ৱেবছাইট হয় বা এই যি দুইটা ৱেবছাইট হয় এই দুটা ৱেবছাইটতে আজি 11 বজাত তোমালোকে বাকী যিটো এপেণ্ডিক্স 1 আৰু এপেণ্ডিক্স 2 দুইখন এপ্লিকেশ্যনে ইয়াতে উপলব্ধ হ'ব। তোমালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব, কিন্তু এতিয়ালৈকে হোৱা নাই। আজি মানে 13 আগষ্ট 2024 পুৱা 11 বজাত আপোনালোকৰ এপেণ্ডিক্স 1 আৰু এপেণ্ডিক্স 2 যি দুটা ফৰ্মেট এই দুটা ৱেবছাইটৰ ভিতৰত তোমালোকে পাই যাবা। আৰু ইয়াতে তোমালোকৰ যিটো এক্সামৰ যিখন এডমিট কাৰ্ডখন সেই এডমিট কাৰ্ডখন অতি সোনকালে আহি যাব। যিহেতু আমাৰ এক্সামৰ ডেট অলৰেডি ডিক্লেয়াৰ হৈ গ'ল যে ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পৰা আমাৰ এক্সাম অনুষ্ঠিত হ'ব। চ' তোমালোকৰ এক্সামৰ যিটো এডমিট কাৰ্ডটো মোৰ সম্ভৱ 20ৰ পৰা 25ৰ ভিতৰত আহিব লাগে, কিন্তু হয়তো যিহেতু 15 তাৰিখলৈকে আমাৰ যিখিনি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখিনি হেৰি আছিলে মানে ৰেজিষ্ট্ৰেশ্যনৰ যিখিনি মানে ফৰ্মেট আছিলে, বহুতক কৈছিলে যে 15 আগষ্টৰ আগত তোমালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ কাৰ্ডটো ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা। তো সেইটো লাষ্ট ডেটটো হৈছে 15 আগষ্ট। তো 15 আগষ্ট আগত অহাটো আশা কম আছে। তো 15 আগষ্টৰ পিছতহে তোমালোকৰ এডমিট কাৰ্ড আহি যাব। মোৰ সম্ভৱটো 20ৰ পৰা 25ৰ ভিতৰত তোমালোকৰ এডমিট কাৰ্ড আহি যাব আৰু তেতিয়া তোমালোকে ডাউনলোড কৰিব পাৰিবা। আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে indiafastjobalert.com ভিজিট কৰি ধুনীয়াকৈ তাৰ পৰাই আৰামত ডাউনলোড কৰি ল'ব পাৰিবা। যদিহে তোমালোকৰ কিবা কনফিউজন আছে মোক কমেণ্ট কৰিব পাৰিবা, মই হেল্প কৰিব চেষ্টা কৰিম। যদিহে আপোনালোকে ADRE বা অসম পুলিচ বা আন পষ্টত যদিহে তোমালোকে এপ্লাই কৰিছা, তাৰ বাবে আমাৰ টিমে কিছুমান নোট প্ৰিপেয়াৰ কৰিছে, য'ত প্ৰতিটো ছাবজেক্টৰ বিষয়ে ডিটেইলি এখন ই-বুক আছে, য'ত অসমীয়া আৰু ইংলিছ মাধ্যমত ধুনীয়াকৈ কনচেপ্ট ক্লিয়াৰ কৰি বুজোৱা আছে। তাৰপিছতে MCQ বেছ নোটো আছে। তাৰ লগতে যিটো আমাৰ ADRE এক্সাম হ'বলৈ গৈছে তাৰ বাবে স্পেচিয়েলি এখন ই-বুক বনোৱা হৈছে, সেইখনো তাৰ লগতে থাকিব। তাৰ লগতে টেষ্ট চিৰিজো এড কৰা হৈছে, মানে যিটো এক্সাম হ'বলৈ গৈ আছে সেই এক্সামত কেনেকৈ প্ৰশ্নখন আহিব, কেনেকুৱা প্ৰশ্ন আহিব পাৰে, সেনেকুৱাকৈ 16টা টেষ্ট চিৰিজ এড কৰা হৈছে। সেই গোটেইকেইটা টেষ্ট চিৰিজ ইয়াতে এড কৰা হৈছে। এই গোটেইখিনি একলগ কৰি এটা কোৰ্চ হিচাপে তোমালোকক দিয়া হৈছে। বেলেগে অকল টেষ্ট চিৰিজটো 400-500 তাত থাকি বেছিকৈও চেল কৰি আছে, কিন্তু আমি এই গোটেইখিনি মানে ছাবজেক্ট ৱাইজ নোট, প্ৰত্যেকটো ছাবজেক্টৰ এখন ই-বুক, ADRE বুক, তাৰ লগতে টেষ্ট চিৰিজ, সেই গোটেইখিনি মিলাই 499ত কেৱল আপোনালোকক দি আছোঁ। তো যদি বাই কৰিব বিচাৰে ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, তাত ক্লিক কৰি তোমালোকে এই বুকখন বাই কৰিব পাৰিবা। তো এইখন এখন ই-বুক হয়, PDF ফৰ্মেটত তোমালোকে পাবা, কিন্তু এইখন ফিজিকেল বুক নহয়, মই তোমালোকক আগতে কৰিছোঁ।